ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নদুৱাৰ সমষ্টিৰো শতাধিক প্ৰান্তত ৰাস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ধৰ্মপ্ৰাণ ৰাইজে। এই উদ্দেশ্যৰে আজি নদুৱাৰ সমষ্টিৰ ৮০খনৰ অধিক ৰাস উদযাপন সমিতিক অসম চৰকাৰৰ হৈ চেক বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰি হাটস্থিত পৰিদৰ্শন ভৱনত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ৰাস কমিটিসমূহক অসম চৰকাৰে প্ৰদান কৰা ২৫,০০০ টকাকৈ সাহায্যৰ চেক বিতৰণ কৰে। চেক বিতৰণ কৰি বিধায়কগৰাকীয়ে প্ৰতিখন ৰাস উদযাপন সমিতিক নিজস্ব ধৰ্মীয় সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ৰাস উদযাপনৰ বাবে আহ্বান জনায়। ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে প্ৰত্যেক ৰাস কমিটিলৈ ২৫,০০০ টকা আমাৰ সমষ্টি দিয়াৰ যি ব্যৱস্থা কৰিছে, আজি চৰকাৰৰ পৰা অহা চেক মই নিজ হাতে বিতৰণ কৰিছোঁ আৰু সকলো ৰাস কমিটি এই জামুগুৰি আইবিত আহি পেলাই তেওঁলোকে চেক গ্ৰহণ কৰিছে আৰু চৰকাৰৰ প্ৰতি তেওঁলোকে কৃতজ্ঞতা জনাইছে আৰু সুন্দৰকৈ ৰাস মহোৎসৱ উদযাপন কৰিবৰ কাৰণে তেওঁলোকে আখৰা বা গোটেইখিনি সাজু হৈ ৰাইজৰ সহযোগত সুন্দৰকৈ আমাৰ সমষ্টিত জামুগুৰি চতিয়া চাৰিদুৱাত এইবাৰ ৰাস মহোৎসৱ উদযাপন হ'ব আৰু চৰকাৰলৈ এই আৰ্থিক অনুদান দিয়াৰ কাৰণে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।